দেওয়ালৰ ওচৰত এটা দুৰ্ঘটনা সংঘটিত হৈছে। লগে লগে মই আৰু মোৰ থানাৰ পুলিচ ষ্টাফ আহি যেতিয়া ঘটনাস্থলী পৰিদৰ্শন কৰোঁ তেতিয়া গম পালোঁ AS 06BC 0251 নম্বৰৰ এটা 12 চকীয়া চিমেণ্ট ভৰ্তি ট্ৰাক হয়তো তেখেতৰ ব্ৰেকডাউন হৈছিলে, কিন্তু তেখেতে কোনো প্ৰিভেণ্টিভ মেজাৰ্ছ নোলোৱাকৈ হাইৱেৰ মাজত গাড়ীখন খাৰা কৰি থৈছিলে, যাৰ বিনিময়ত তেখেতৰ পিছে পিছে এটা গাড়ী আহিছিলে 1109 AS 25FC 3446। সেই গাড়ীখনে গৈ চিমেণ্ট ভৰ্তি ট্ৰাকখনৰ পিছপিনে খুন্দা মাৰে, যাৰ ফলত 1109 ট্ৰাকখনৰ ড্ৰাইভাৰজন ঘটনাস্থলীতে নিহত হয়। এতিয়া আমি ৰেস্কিউ কৰি আছোঁ, তেখেতৰ বডিটো এতিয়ালৈকে ৰিকভাৰী কৰিব পৰা নাই। আশা ৰাখিছোঁ যিমান সোনকালে পাৰোঁ আমি তেখেতক তাৰ পৰা ৰেস্কিউ কৰিব পাৰিম। নাম এড্ৰেছ এতিয়ালৈকে একো পোৱা নাই, কিন্তু মই গাড়ীখনৰ যিজন অনাৰ আছে তেওঁৰ লগত কথা পাতিছোঁ, তেওঁ অলৰেডি তেখেতৰ ঘৰৰ মানুহৰ লগত যোগাযোগ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।